আজি গণতন্ত্ৰ দিৱস। দেশ তথা ৰাজ্যত উদযাপন কৰা হৈছে ৭৬ সংখ্যক গণতন্ত্ৰ দিৱস। ইয়াৰ সমান্তৰালভাৱে পলাবাৰী ৰাজহ চক্ৰৰ কাৰ্যালয়তো পালন কৰা হৈছে দেশৰ ৭৬ সংখ্যক গণতন্ত্ৰ দিৱস। গণতন্ত্ৰ দিৱসৰ দেশীয় পতাকা উত্তোলন কৰে পলাবাৰী ৰাজহ চক্ৰৰ চক্ৰ বিষয়া মানৱজ্যোতি দাসদেৱে। আজি ৭৬ সংখ্যক গণৰাজ্য দিৱসত আজি দেশজুৰিৰ লগতে আমাৰ পলাশবাৰী ৰাজচক্ৰৰ অন্তৰ্গত সদায় যেনেকৈ ভালদৰে পালন কৰি আহি থকা হৈছে, আমিও এটা আজি চেষ্টা চলাইছোঁ যে আমাৰ ইয়াতেও ৰাজচক্ৰত ভালদৰে এইটো অনুষ্ঠিত হ'ব সময় হিচাপে। সেনেকৈ আজি আমাৰ কাৰ্যক্ৰমটো ইতিমধ্যে শেষ হৈছে আৰু আমি এবাৰ দুটাকৈ নতুন বস্তু ইয়াতে আমি ইন্ট্ৰডিউচ কৰিব চাইছিলোঁ। যেনেকৈ আমি এটা পাব্লিক এৱাৰনেছৰ দুটাকৈ প্ৰগ্ৰেম ৰখা হৈছিলে। আমাৰ ফায়াৰ এণ্ড ইমাৰ্জেঞ্চি ছেফটি ডিপাৰ্টমেণ্টৰ পৰা তেখেতে কি ধৰণে কিবা কাৰণৰ যদি এটা আপতকালীন স্থিতি আহে তাতে কেনেকৈ ৰোধ পাব পাৰে তাৰ বিভিন্ন দিশত আমাক কিছুমান প্ৰদৰ্শনী দেখাইছে। লগতে আমাৰ এবাৰ নতুনকৈ গাঁও প্ৰধানসকলেও এখন নাটক এখনৰ জৰিয়তে আমি তিনিটা বস্তুত পলাশবাৰী অঞ্চলৰ যিখিনি আমি সেনেকুৱা প্ৰব্লেম পাই থাকোঁ, তেনেকুৱা আমি তিনিটা এটা বাল বিবাহৰ ওপৰত আৰু আমি ড্ৰাগছৰ ওপৰত আৰু থাৰ্ডলি আমাৰ যোনখিনি জাবৰ যতনবিলাক যেনেকৈ আমি নিষ্কাশন কৰিব লাগে, সেনেকুৱা ভাল পৰিৱেশ এটা মেইনটেইন কৰিব লাগে, সেইটোৰ ওপৰত এটা আমাৰ এটা এৱাৰনেছ প্ৰগ্ৰেম এটা কৰা হৈছিলে। আৰু আজি এই দিনটোত আমি সকলো ৰাইজক আমাৰ পলাশবাৰী চক্ৰ বিষয়াৰ তৰফৰ পৰা সকলোকে ৰিপাব্লিক ডেৰ শুভেচ্ছা জনোৱা হৈছে। পলাবাৰীৰ পৰা জিতুমণি শৰ্মাৰ ৰিপৰ্ট, নিউজ এনি 365। Stay informed, stay ahead. News Any 365.